কৰিলে আমি অইল ইণ্ডিয়া ফালৰ পৰা আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো। আগলৈও আমি এনেকৈ লগ পাই থাকিম আৰু ষ্টুডেণ্টখিনি ৰিনাউন ইনষ্টিটিউট আছে, তাৰ ভিতৰত IIT ধনবাদ, বাকী ৰিনাউন NITsখিনিত আমাৰ ষ্টুডেণ্টছখিনিয়ে এডমিশ্যন পাবলৈ সক্ষম হৈছিলে। গুড আফটাৰনুন সমূহ মিডিয়াৰ মোৰ সতীৰ্থবৃন্দ। সৰ্বপ্ৰথমতে মই যিসকল ছাত্ৰই এই পৰীক্ষাটোত এইটো চেণ্টাৰৰ পৰা উত্তীৰ্ণ হৈছে, কোৱালিফাই কৰিছে, তেখেতসকলক অইল ইণ্ডিয়াৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। মই এই লিষ্টখন এতিয়া নামখিনি মাতি যাবলৈ ওলাইছোঁ। অন্তন দলে, মই অনুৰোধ কৰিম নামটো কোৱাৰ লগে লগে যাতে তেখেতে উঠি নিজৰ পৰিচয়টো চবৰ আগত দাঙি ধৰে। অন্তন দলে প্লিজ। শুভম কুমাৰ, বহি যাব, এবাৰ উঠি অহাৰ পিছত বহিবলৈ হ'ল। চাৰুং কোচ, কৰণ চেত্ৰী, কিৰণ কুমাৰ দত্ত। IIT Dhanbad, one got in IIT Dhanbad and one got admission in IIT Guwahati. And 18 students got admitted in NITs and one student got admitted in IISER Pune. And the remaining students got admitted in AEC. Last year we had 100% achievement in JW Mains. 30 ভিতৰত 30 আছিলে সাকসেস, 100% সাকসেস আছিলে। এই বছৰ 30 ভিতৰত 28, ডেটটো ষ্টুডেণ্ট দুজনে অশেষ চেষ্টা কৰিছিলে, কিন্তু কিছুমান হেল্থ ইছ্যুৰ কাৰণে তেখেতসকলৰ প্ৰচেষ্টাত অকণমান কিবা হৈছে। যি কি নহওক, আমি নথৈ আনন্দিত। এই 28 জন ষ্টুডেণ্টৰ যি পাৰদৰ্শিতা দেখিলোঁ, সেইখিনিলৈ অইল ইণ্ডিয়া লিমিটেড এজ ৱেল এজ ছুপাৰ 30 ডিব্ৰুগড় ইউনিট আমি তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ।